টিহুত বানি লৈছে জটিল ৰূপ দক্ষিণ ভোজকুচিত পুনৰ ছিগিল বুঢ়াটিয়া নদীৰ মথাউৰি টিহুত বানি লৈছে জটিল ৰূপ বুঢ়াটিয়া নদীৰ বাহনী পানীয়ে টিহুৰ দক্ষিণ ভোজকুচিত পুনৰ মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে মথাউৰিটো মেৰামতি নকৰাৰ ফলতে একেদৰে ভাঙি যোৱাৰ লগতে আৰু বহু অংশৰে ছিগি যোৱাৰ সম্ভাৱনা আছে ৰাইজে দিনে ৰাতিয়ে মথাউৰিটো ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে উল্লেখ্য যে বুঢ়াটিয়া নদীখনৰ দক্ষিণ ফালে পূৰ্বৰ ধৰ্মপুৰ সমষ্টি আৰু এতিয়া বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আনহাতে উত্তৰ ফালে পূৰ্বৰ বৰমা সমষ্টি আৰু এতিয়া টিহু সমষ্টিৰ অন্তৰ্গত দক্ষিণ ফালৰ ধৰ্মপুৰ সমষ্টিৰ মথাউৰি চোৱা মেৰামতি কৰাৰ বিপৰীতে উত্তৰ ফালৰ বৰমা সমষ্টিৰ অন্তৰ্গত মথাউৰি চোৱা কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে যাৰ ফলত এইবাৰ উত্তৰ ফালে বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে দক্ষিণ ভোজকুচিৰ মথাউৰি চিগা অংশৰে হুৰাহুৰে পানী সোমাই ভোজকুচি বালাবৰী ক্ষেত্ৰাপাৰা ঘোপা কঁঠালমোৰাকে ধৰি কেইবাখনো গাঁও প্লাবিত কৰিছে কৃষিপ্ৰধান অঞ্চলটোৰ কৃষিভূমি পানীত বুৰ যোৱাত মূৰে কপালে হাত দিছে এতিয়া কৃষক ৰাইজে বুঢ়াটিয়া নদীৰ এইটো হ'ল উত্তৰ পাৰৰ মথাউৰি এই উত্তৰ পাৰৰ মথাউৰিটো আজি মতাতে আমাৰ জন্মলগ্নৰ আগৰ পৰা বৰমা সমষ্টিত কৰি আছিল কোনো বছৰে প্ৰতিনিধিয়ে ইলেকশ্যনৰ আগত আহে কিবা এটা কৰি দিম বুলি কৈ পেলাই তেওঁলোকে গুচি যায় তাৰমানে প্ৰতিশ্ৰুতিহে দিয়ে ফল কিন্তু একো নাপায় তেনেকৈ আজি 8 বছৰ গুচি যোৱাৰ পিছত প্ৰতি বছৰে আমাৰ ভোজকুচি হাৰি ভঙা বালি শিয়ালমাৰী এই অঞ্চলৰ ৰাইজে এই দুৰ্দশাটোত ভুগি থাকে যোৱাবাৰো বুঢ়াটিয়া নদীয়ে ছিঙি দিয়ে 3 ঠাইত এইবাৰো 3 ঠাইত ছিঙিছে বৰ্তমান এতিয়া ভোজকুচিবাসী ৰাইজে বিচনাৰ ওপৰত বিচনা তুলি থাকিব লগা হৈছে তেওঁলোকৰ ল'ৰা ছোৱালী তাৰমানে ৰাস্তাটো বেলেগ চোতালতো ওলাব নোৱাৰা অৱস্থা হৈছে গতিকে এইবাৰ টিহু সমষ্টিত কৰিছে টিহু সমষ্টি কি কৰে নাজানো কিন্তু বৰমা সমষ্টি যি কৰিলে এই বস্তুখিনি আমি চৰকাৰক জনাব বিচাৰোঁ যে এই বুঢ়াটিয়া নদীৰ দক্ষিণ পাৰৰ মথাউৰিটো মেৰামতি কৰি দক্ষিণ ফালে নাভাঙা কৰি দিছে কিন্তু উত্তৰ ফালৰ মথাউৰিটো মুঠা অলপো মেৰামতি নকৰাৰ বিনিময়ত এই ভোজকুচি হাৰি ভাঙা ক্ষেত্ৰাপাৰা হওক বা এই অঞ্চলৰ মানুহখিনি যি জালৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে তাৰে প্ৰতিশ্ৰুতি আপোনালোকে এই ভিডিঅ'ৰ যোগেদি গম পাব গতিকে চৰকাৰক এয়া আহ্বান জনাওঁ যে এইবাৰতো আৰু বাৰিষাৰ দিনত কৰিব নোৱাৰে তথাপি পাৰিলে বাৰিষাক লগি আমি খেতি কৰাৰ কাৰণে এইটো এটা কিবা সুবিধা কৰি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আজি এই ব্যৰ্থতাৰ ফলস্বৰূপে আজি এই দক্ষিণ ভোজকুচিৰ যিটো নদীৰ উত্তৰ পাৰ আছিল সেই উত্তৰ পাৰ আজি জৰাজীৰ্ণ অৱস্থা হৈ আছে কিন্তু কোনো আজিলৈকে দেখা পোৱা নাই যে আজি মথাউৰিটো মেৰামতি কৰোঁ বা কিবা কৰোঁ ইয়াৰ প্ৰতিফলস্বৰূপে আজি মথাউৰিটো চূৰ্ণ বিচ্ছিন্ন হৈছে ইয়াত কোনো ৰাজহ বা কোনো এটা অনুষ্ঠানে সহযোগিতা কৰা নাই কিন্তু ৰাজহ বিষয়বিলাক আহিব লাগিছিল এতিয়া কিন্তু ইয়াত দেখা পাইছে যে এইটো মথাউৰি ভাঙি চূৰ্ণ বিচ্ছিন্ন হৈছে কিন্তু ইয়াত কি হৈছে চাওকচোন কিন্তু কৈছে যে আমি অমুক কৰিম তমুক কৰিম এইবিলাক কৈ থাকে কিন্তু আজি ৰাইজৰ দুৰ্দশা অৱস্থা কি হৈছে সেইটো আপোনালোক উপভোগ কৰকচোন চাই লওকচোন সেইটো কেনেকুৱা অৱস্থা হৈছে আজি ৰাইজে শিবিৰ পাতিব লগা হৈছে গৰু ছাগলীৰ অৱস্থা নোহোৱা হৈছে খাদ্যৰ অভাৱ হৈছে সেইবিলাক অৱস্থা কোনে দুৰ্দশা কৰিব এটা সাধাৰণ অৱস্থাৰ কাৰণে ৰাইজৰ অলপ টকা পইচাৰ কাৰণে মেৰামতিৰ কাৰণে সেইটো আজি এই দুৰ্দশা হৈছে এইখিনি সাধাৰণ এটা সমস্যা সমাধান কৰিব নোৱাৰে নেকি এইখিনি সাধাৰণ সমস্যা এটা সমাধান কৰিলে ৰাইজখিনিও সুখত থাকে মানুহবিলাকেও আপোনাৰ চৰকাৰক ক'ব যে এইখিনি আমাক দিছিলে চৰকাৰে সুবিধাখনো দিছে কিন্তু কি সুবিধা দিলে চাওকচোন আজি মথাউৰিদি আহিব নোৱাৰি এইখিনি সেইভাগে এটা অঞ্চল এটা আছে এখন চুপা আছে কেনেকৈ যোগাযোগ বিচ্ছিন্ন হৈছে বেমাৰ আজাৰ হ'লে সেইখিনি মানুহ আহিব নোৱাৰে কেনেকৈ আহিব সেই মানুহবিলাক কেনেকৈ থাকিব এইবিলাক এতিয়া কোনো জবনা আমাৰ গ্ৰামোন্নয়ন সমিতি আহিছিল কিন্তু মেৰামতি তেখেতসকল ব্যৰ্থ হৈছে কাৰণ এই এটা গ্ৰামোন্নয়ন সমিতি এটা ৰাখিব নোৱাৰে কিন্তু কোনো জনপ্ৰতিনিধি অহা নাই আৰু এইটো আপোনাৰ ৰাতিপুৱা 7 বজাতে এইটো ছিন্ন বিচ্ছিন্ন হৈছে কিন্তু আমাৰ গ্ৰামোন্নয়ন আমাৰ যিখিনি ভৰ্তি গ্ৰামোন্নয়ন হৈছে তেখেতসকলে
কষ্ট স্বীকাৰ কৰিছে, কিন্তু তেখেতসকলে ব্যৰ্থ হৈছে। কাৰণ নোৱাৰে না, এতিয়া মাটি নাই কাটিবলৈ, কিবা নাই। কিন্তু এতিয়া যদি বহাগ মাহ বা চ'ত মাহতে এইটো যদি আমাৰ মথাউৰি মেৰামতি কৰিলে এইখিনি ৰাইজে দুৰ্দশাত ভুগিব নলগা হয়। নিউজ ডেস্ক, আছাম ফ্ৰণ্ট।